এতিয়া মই আছোঁহি এখন মিচিং ঘৰৰ চোতালত, মিচিং মানুহৰ ঘৰ। এইফালে গৃহত তিল খেতি চপাই মেলি ধুনীয়াকৈ বস্তা চিলাই আছে। মানুহজন পুৰণা ইউটিউবাৰ আছিলে, দেখি পাইছে নিশ্চয় ক'ৰবাত। পৰিৱেশটো চাওক, ওচৰে পাঁজৰে চাংঘৰ, ধুনীয়া সময় আৰু। কিন্তু ধূলিটো অকণমান হৈছে। বৰষুণ এজাক প্ৰয়োজন হৈছিল ন ৰঞ্জিতা? বৰষুণটো লাগিছিলে বাৰু। যদি ইচ্ছা আছে বৰষুণ লাগে, যদি আহিব, চিন্তা কৰিব নালাগে বোলে, দুদিনমান পাছত নাকে। আৰু ঘৰটো হৈছে এইটো ধুনীয়া চাংঘৰ এটা। ধুনীয়া নহয় আৰু পুৰণা আৰু। এইটো কমন মিচিং মানুহৰ ঘৰ আৰু এনেকুৱাই আৰু। এতিয়া যদি হাই ফাই RCC বিল্ডিং বনাই দিয়ে নহয় কৈ দিব। क्या खाता है आदमी लोग? মিচিং সমাজ এখনৰ ঘৰখনৰ পদূলি আৰু চোতালখন এয়া। লাহেকৈ সোমাই যাম এতিয়া ঘৰৰ ভিতৰলৈ। ভিতৰৰ পৰিৱেশটোকো আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আৰু বুজাই দিব আমাৰ ৰঞ্জিত দাই ঘৰৰ ডিটেইলছটো। অকণমান কামটো কৰি লৈছে আৰু আমি উঠি গৈছোঁ মিচিং চাঙলৈ। এইখন ধুনীয়া এখন জখলা চাঙলৈ উঠিব পৰা, ধুনীয়াকৈ এখন হাতখনেৰে ধুই যাব পৰা এটা লাঠি আৰু এখন চালি আগচালি। এই নেকি ৰঞ্জিত দা, কি হয় এইখিনি? ধান। তাৰপিছত ভিতৰৰ পৰিৱেশটো আন্ধাৰ হৈ আছে, তথাপিও কিমান ধৰিব পাৰিছে নাজানো বাৰু। এনেকুৱা আৰু চাংখন চাওক, জলং। এইটো হৈছে জুইশাল। তাৰপাছত মানে বেছে নিলিপে মিচিং মানুহবিলাকে। এইটো পৰিৱেশ চাই লওক আৰু এটা এইফালে ৰুম, এইটো ৰুম। এইফালে দুটা পৰিয়াল থাকে ইয়াতে। এইফালে এখন জুইশাল। তাৰপিছত এইটো চাইডে এনেকৈ এইফালে এখন জাষ্ট দৰৱাজা টাইপৰ আৰু এখন এনেকেই থাকে নেকি সম্ভৱ। এয়াই আৰু সেইখন ইমাৰ্জেঞ্চি এক্সিট উইণ্ড'ৰ বুলি ক'ব লাগিব। তাৰপিছত এইখিনিতে ডাইৰেক্ট জুইশালখন। আৰু এইকেইটা কিহৰ পেৰা জানো? কুকুৰা বাহু একেবাৰে জুইশালতে। এইফালে টানি আৰু ইয়ায়ো ধুনীয়া বাৰ্তালাপ হৈ আছে, চাহ খাই। যাম আৰু একদম আপুনি মৰাৰ পাছত চাই থাকিম, সেইকাৰণে লৈ লৈছো। দুপত তো এখাই দুখাই জানো আপুনি মিচিং কথা যে, সেইকাৰণে এতিয়া ওলাই আহিছোঁগৈ। এখন জপনা পৰা আন এখন জপনা পাৰ হৈছোঁ। এইফালে এইটো পাকঘৰৰ এটা পাৰ্ট। তাতে হয় কি খানা পিনা খোৱাৰ পিছত ধুনীয়াকৈ তাতে বাচন বৰ্তন চফা কৰে, মানে আকৌ তলত গৈ টেবুলত কিবা খুচুৰ মুচুৰ কৰিবলৈ আছে। ইয়াতে আহি আৰু এতিয়া ওলাই দিলোঁ। অনামিকা বহুত দিনৰ মূৰত দেখি পালোঁগৈ দেই। অনামিকা, পৰীক্ষা আজি বেলেগ ছোৱালী চাইছেগৈ নহয় আজিকালি। কি হ'ব বাৰু? আমাৰ মিচিং সম্প্ৰদায়ৰ সমাজত তাৰমানে এতিয়া খেতিৰ চিজনটো, আমাৰ মানে এতিয়া ল'ৰা ছোৱালী নাই, ডেকেলি নাই, চবে এতিয়া কামত লাগিব লাগে। আমাৰ আলহী ছোৱালীও আমাৰ কামত লাগি দিছে। মজা। অসমীয়া ল'ৰা এটা পালে চাই দিব আৰু। ঠিক আছে অনামিকাক হ'ব এনেই সৰু সৰুকৈ ভিডিঅ'টো প্ৰস্তুত কৰি দেখুৱালোঁ আপোনালোকক। এতিয়া আমি ৰানিং হ'ম আৰু ইয়াৰ পৰা কমচে কম 6-7 কিলোমিটাৰ দূৰলৈ। গাড়ীখনো অলপ লাইটিঙৰ প্ৰব্লেম আছে, তো সোনকালে ওলাব লাগিব। আমাৰ জৰিয়তে আমি এই নতুন বছৰৰ আন্তৰিক অভিনন্দন
সকলোকে জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সকলোৱে ভালে কুশলে থাকক। বাই বাই, হ'ব দিয়া। থেংক ইউ। কেইটা আছিলে?